নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু প্ৰীতিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আজি লৈ আনিছোঁ। ভিডিঅ'টো চাব আৰু সকলোৱে মৰম দিব বুলি আশা ৰাখিছোঁ। এয়া দেখিছে, প্ৰথমে ঘৰৰ পৰিৱেশ দেখুৱাই লৈছোঁ। মই আজি আছোঁ গোলাঘাট জিলা বকিয়াল গাঁৱৰ নিচান বৰাৰ ঘৰত। আৰু এটা বহুত প্ৰতিভাৰ অধিকাৰী নিচান বৰা, কণমানি নিচান বৰা, যিহেতু 16 বছৰ হৈছে, কণমানি বুলি জনাইছোঁ। আৰু এই নিচান বৰাই আচলতে কিনো প্ৰতিভাৰ অধিকাৰী বা মই কি কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হ'ল, গোটেই কথাবিলাক আপোনালোকৰ আগত অৱগত কৰিম, নিচান বৰাক চিনাকি কৰি দিম। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, মই আপোনালোকক অলপ আগত জনোৱা নিচান বৰা এজন। আৰু প্ৰথমতে আমি নিচান বৰাক আমাৰ ইউটিউব চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আৰু স্বাগতম জনাই মই অলপ আগত আপোনালোকক জনালোৱেই যে বহুতো প্ৰতিভাৰ অধিকাৰী নিচান বৰা। এইটো কাৰণে কৈছোঁ, আচলতে ঢোল, খোল, নেগেৰা এনেধৰণৰ আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ যিখিনি বাদ্যযন্ত্ৰৰ আচলতে কোনো প্ৰশিক্ষণ নোহোৱাকৈ গোটেইখিনি বাদ্যযন্ত্ৰ কিছু পৰিমাণে হ'লেও তেখেতে বজাই পৰিৱেশন কৰিছে। আৰু মোৰ আগৰ ভিডিঅ'ত আপোনালোকে যদি চাইছে যে PMC বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহৰ যি অনুষ্ঠান আছিলে, তাতো এখেতে নেগেৰা হওক বা খোল এনেধৰণে বাদ্য পৰিৱেশন কৰিছে বৰ সুন্দৰকৈ। গতিকে সেইটো কাৰণে কৈছোঁ যে বহুত এটা আচলতে প্ৰতিভাৰ অধিকাৰী। বাৰু যি কি নহওক, প্ৰতিভাৰ কথাখিনি ক'লোঁ। অসমত প্ৰতিভাৰ অভাৱ নাই, তাৰে ভিতৰত এজন নিচান বৰা। যিয়ে নহওক, এইবাৰ আহিছোঁ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত। আমাৰ নিচান বৰাৰ এটা খবৰ যে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিচান বৰাই গোলাঘাট জিলাৰ PMC বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। আপোনালোকে ভাবিব পাৰে যে প্ৰথম স্থান আচলতে পোৱাৰ কাৰণে যে ভিডিঅ'টো প্ৰস্তুত কৰিলে কিয়, বা তাতকৈ বহুত বেছি ভাল ৰিজাল্ট কৰা, ভাল ফলাফল পোৱা আমাৰ ছাত্ৰসকলৰ ওচৰলৈকে NBA যোৱা নাই। আচলতে সেইটো কথা নহয়। বহুতো প্ৰতিভা লগতে প্ৰথম স্থান যে পাইছে এইটো এখেতৰ কাৰণে সন্তুষ্ট নহয়। আচলতে বহুতো চেষ্টা কৰিছিলে যে বহুত এটা ভাল ৰিজাল্ট কৰিব, স্কুলখনৰ নাম, ঘৰখনৰ নাম, সমাজৰ নাম, গাঁওখনৰ নাম। আচলতে সেইটো কাৰণে সিমানখিনি আগবাঢ়িব নোৱাৰিলে, বৰ দুখ কৰি আছে। গতিকে মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ আগলৈ গোটেই কথাখিনি মোকলাই দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু নিচান বৰা, তোমাৰ মনত মানে কেনেকুৱা আছিলে যে মানে তুমি কিমান মানে ৰিজাল্টটো বৰ্তমানে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছা, কিন্তু ইয়াতকৈ কিমান ভাল ৰিজাল্ট কৰাৰ তোমাৰ আচলতে আশা আছিলে? দাদাই জনাইছে মই ফাৰ্ষ্ট ডিভিজনত সেই পৰীক্ষাত পাছ কৰিছিলোঁ, কিন্তু মই ইয়াতে সন্তুষ্ট নহ'লোঁ। কিয়নো মই 6টা বিষয়তে লেটাৰ পাম বুলি ভাবিছিলোঁ। মানে তেনেধৰণে তুমি কষ্ট কৰিছিলোঁ, কিন্তু নহ'লগৈ। আগলৈ চেষ্টা কৰিবলৈ আচলতে কথা সেইটোৱে। মই বন্ধুসকলক জনালোৱে যে ইতিমধ্যে প্ৰথম স্থান পালে এটা মানে সকলোৱে এটা ফূৰ্তি, ঘৰখনত এটা আনন্দময় পৰিৱেশ হয়। কিন্তু নিচান বৰাৰ ক্ষেত্ৰত সেইটো ব্যতিক্ৰম। কিয়নো মই কৈছোঁৱে যে আচলতে যিজন ছাত্ৰই ধৰি লওক মই পাছ কৰিম নে ফেইল কৰিম মই নিজে নাজানো। আচলতে সেই তেনেধৰণে ভবা এজন ছাত্ৰই যদি পাছ কৰে, তেওঁৰ কাৰণে সেইটো এটা বহুত এটা ফূৰ্তিৰ কথা, আনন্দৰ কথা। কিন্তু নিচান বৰাই এনেকৈ ধৰণে ভাবিছিলে যে আচলতে মই যিমানখিনি কষ্ট কৰিছোঁ, আচলতে যিমান কষ্ট কৰিব লাগে সিমানখিনি কষ্ট কৰিছে, কিন্তু তেওঁ আশা আছিলে যে 6টা ছাবজেক্টতে মই লেটাৰ পাম বা ষ্টাৰ পাম, এনেকৈ ধৰণৰ। গতিকে সেইটো কাৰণে আচলতে নিচান বৰাৰ দুখ। আৰু আমি নিচান বৰাক যিয়ে নহওক, আমি প্ৰথম স্থান দখল কৰিছে, নিচান বৰাক শুভেচ্ছা জনাইছোঁ বহুত। আৰু আগলৈ তেখেতে মানে ভালকৈ চেষ্টা কৰিব। যিখিনি আধৰুৱা হৈ আছে বা যিখিনি আচলতে নোৱাৰি, যিখিনি মানে তেওঁৰ দুৰ্বলতাৰ কাৰণে আচলতে আশা কৰা মতে সফলতা অৰ্জন কৰিব নোৱাৰিলে, সেইখিনি নিশ্চয় সফল হ'ব, চেষ্টা কৰিবা। আৰু নিচান বৰাৰ পৰা অকণমান জানিব বিচাৰিম যে এতিয়া মানে ক'ত তুমি এডমিশ্যন কৰিবা, আৰু আৰ্টছত নে কমাৰ্চত নে ছায়েন্সত? মই মৰঙীতে এডমিশ্যন ল'ম বুলি আহিছোঁ। মৰঙী কলেজ বুলি ক'লে বন্ধুসকলক মই জনাই দিব বিচাৰোঁ, আচলতে গোলাঘাট জিলা মৰঙী কলেজ এখন আৰ্টছ কলেজৰ ভিতৰত, আৰ্টছ ষ্ট্ৰীমৰ ভিতৰত মানে এখন বৰ সুন্দৰ কলেজ। আৰু সেইখনে আমাৰ এই বকিয়াল অঞ্চলৰ পৰা বৰ বিশেষ দূৰত্ব নহয়, 13 কিলোমিটাৰ দূৰত্ব। আচলতে যদি আৰু বহুতে কয় যে আৰ্টছত যদি পঢ়িব যোৱা আচলতে মৰঙী কলেজত যাবা, বৰ সুন্দৰ কলেজ। আৰু সেই কলেজখনতে
নিশান বৰাই এডমিশ্যন কৰাৰ কথা উল্লেখ কৰিছে হয় আৰু ভৱিষ্যতে কি পৰিকল্পনা আছে মানে কি হোৱাৰ তুমি মানে এইম আছে তোমাৰ ক'বলৈ লাজ লাগিছে মই এজন ভাল ব্যৱসায়ী হ'ম বুলি ভাবিছোঁ আচলতে এটা কথা বৰ সুন্দৰ কথা উপস্থাপন কৰিছে যে কেৱল যে আমি পঢ়ি কৰি এজন মানে চাকৰি কৰাটোৱে আমাৰ আচলতে মূল উদ্দেশ্য নহয় আমি জ্ঞানখিনি আহৰণ কৰি এজন ব্যৱসায়ীয়ে আচলতে গোটেই অসমখনকে মানে অসমখনৰ কাৰণে কিবা কৰিব পৰা আচলতে গাঁওখনৰ কাৰণে কিবা কৰিব পৰা সমাজৰ কাৰণে কিবা কৰিব পৰা তেনেধৰণৰ বহুতো বিজনেছমেন আছে আৰু আচলতে ব্যৱসায়টো বেয়া বস্তু নহয় আমাৰ কেৱল যে মই এইখিনিতে আমাৰ বন্ধুসকলক উল্লেখ কৰিব বিচাৰিছোঁ কেৱল যে মই এটা পঢ়ি এটা চাকৰি কৰাটোৱে কথা নহয় কৃষি কৰিও বা ব্যৱসায় কৰিও এখনকৈ সুন্দৰ ঘৰ চলাই আচলতে ভালকৈ মানে এটা বিলাসী জীৱন আচলতে ল'ব পাৰি আৰু নিশান বৰাই এটা সুন্দৰ পদক্ষেপ লৈছে যে তেওঁ পঢ়ি শুনি জ্ঞান অৰ্জন কৰিব আৰু এজন সুব্যৱসায়ী হোৱাৰ এটা মনত সপোন পুহি ৰাখিছে আৰু সেই সপোন পূৰ্ণ হওক তাকে কামনা কৰিছোঁ আৰু আমাৰ এইখিনিতে আমাৰ বন্ধুসকলক জনাব বিচাৰোঁ নিশান বৰাৰ আৰু কেইটামান ভাল গুণৰ বিষয়ে আচলতে গুণ মানে এনেকুৱা ধৰণৰ মই আপোনালোকক অলপ আগত জনালোৱেই যে ইতিমধ্যে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত নিশান বৰা নিপুণ সুনিপুণ আচলতে যিকোনো বাদ্যযন্ত্ৰই মানে দিয়াৰ লগে লগে তেখেতে মানে চাপৰ এটা হ'লেও মাৰিব পাৰে তেনেকুৱা ধৰণৰ আৰু অভিনয়ৰ ক্ষেত্ৰতো বহুত সুন্দৰ প্ৰত্যেক বছৰে আমাৰ বকিয়াল গাঁৱত যি ভাওনা অনুষ্ঠিত হয় বহাগৰ 7 তাৰিখে আমাৰ দুয়োটা নামঘৰতে একেদিনাই একেটা সময়ৰ পৰাই ভাওনা আৰম্ভ হয় আৰু সেই ভাওনাত আচলতে এই নিশান বৰাই অভিনয় কৰে বৰ সুন্দৰ অভিনয় আৰু আমাৰ PMC বকিয়াল উচ্চ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হোৱা যি ভাওনা অনুষ্ঠিত হৈছিলে প্ৰাক্তন ছাত্ৰ সমাৰোহত তাতো অভিনয় কৰিছে বৰ সুন্দৰ অভিনয় আচলতে অভিনয় ক্ষেত্ৰতো বহুত ভাল আৰু যিয়ে নহওক বন্ধুসকল মই এনেধৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আচলতে নিশান বৰাই মই সুধিছিলোঁ এদিন আহি খবৰ লৈছিলোঁহি যে প্ৰথম স্থান পোৱাৰ কাৰণে আচলতে আনন্দময় পৰিৱেশ নেকি কিন্তু নিশান বৰাই খোলাকৈ ক'লে যে দাদা মই এইটো ক্ষেত্ৰত আচলতে ফূৰ্তি কৰিবলগীয়া বা গৌৰৱৰ বিষয় নহয় আচলতে মই যি ধৰণে স্কুলখনৰ কাৰণে গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে এটা ভাল ফলাফল লৈ আহিম বুলি ভাবিছিলোঁ সেই ফলাফল আচলতে মোৰ নহ'ল সেইটো কাৰণে মই আচলতে দুখীয়া অনুভৱ কৰিছোঁ মই ভাবিলোঁ সেইটো কাৰণে যে আচলতে মোক যিখিনি কথা খোলাখুলিকৈ ক'লে যে আপোনালোকৰ আগতো প্ৰকাশ কৰি দিওঁ সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব আৰু আমাৰ নিশান বৰাক যি ৰঙালী বিহু বহুত বহুত শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালৈ থেংক ইউ আৰু আপোনালোকলৈও পুনৰবাৰ আমাৰ যি ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ সকলোৱে ভালে থাকক সুস্থ থাকক তাকে কামনা কৰিছোঁ পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ জয় অসম ধন্যবাদ